নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া মই অৰুণাচল পুলিচৰ যি এক্সাম হৈছিলে 10 নৱেম্বৰ তাৰিখে য'ত নেকি ময়ো দিছিলোঁ আপোনালোকে যদি এই এক্সামটো দিছিলকে ফাইনালি তাৰ শৰ্ট লিষ্টেড ফিজিকেলৰ কাৰণে যি ৰিজাল্ট দিয়ে তাৰ ৰিজাল্ট ইতিমধ্যে আহি গ'ল মই কিন্তু চোৱাটো অকমান খেলিমেলি হৈছে মই যেহেতু আগত এনেকৈ অৰুণাচল পুলিচৰ ৱেবছাইটটো ইমান ভালদৰে চেক কৰি চোৱা নহয় এতিয়া মই গম পালোঁ এতিয়া মই দেখিছে ৰিজাল্টৰ জেগাত যদি মই ক্লিক কৰোঁ ৰিজাল্টৰ জেগাত ক্লিক কৰিলে কোনো ধৰণৰ নতুন 2024 এক্সামখিনি কোনো ধৰণৰ ৰিজাল্ট নাই নে দেখিছে না আপোনালোকে মই ইয়াত ডাইৰেক্ট লাইভ দেখাই আছোঁ কিন্তু ৰিজাল্টৰ জেগাত চালে নহ'ব এতিয়া আপোনালোকৰ অৰুণাচল পুলিচৰ যদি এক্সাম দিছিলকে ফাইনালি ৰিজাল্ট আহি গ'ল আপোনালোকে চাবলৈ হ'লে এই নটিছৰ জেগাত চাব লাগিব নটিছৰ জেগাতে চাব লাগিব নটিছৰ জেগাত চুই দিয়াৰ পিছতে আপুনি যদি এনেকৈ চুই দিয়াৰ পিছতে দেখিছে 22 নৱেম্বৰ তাৰিখে এখন নটিছ আহিছে আৰু 18 নৱেম্বৰত আহিলে আৰু অলৰেডি 15 নৱেম্বৰতে নটিছ আহি গ'ল দেখিছে ৰিজাল্ট নটিছ ফৰ প্ৰভিজনেলি শৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ কম্বাইন সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন 2024 3 নম্বৰখন হ'ল 15 নৱেম্বৰ তাৰিখে আহিলে তাৰপিছত আৰু 2 নম্বৰ যদি চাই বেটছ ৱাইজ শিডিউল ফৰ PST PET অফ কম্বাইন সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন 2024 তাৰপিছত যদি চাই ৰিভাইজ বেটছ ৱাইজ শিডিউল ফৰ PST PET অফ কম্বাইন সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন 2024 তিনিটা নটিছ অলৰেডি আহি গ'ল মানে যিখিনি পোষ্ট আছিলে অৰুণাচল পুলিচৰ ফৰেষ্ট গাৰ্ড ফায়াৰমেন কনষ্টেবল IRBN ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন তাৰপিছত এনেদৰে ট্ৰেডমেনৰ MTSলৈকে যিখিনি পোষ্ট আছিলে গোটেইখিনি পোষ্টৰ ৰিজাল্ট আহি গ'ল তিনিটা লিষ্ট মই 15 নৱেম্বৰ লিষ্টটোতে ক্লিক কৰি দিছোঁ আপোনালোকে ডাউনলোডৰ জেগা যিটো আছে 15 নৱেম্বৰ পোনে ডাউনলোডৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে দেখিছে নটিছটো মোৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব দেখিছে এইটো PDF আকাৰে ডাউনলোড হৈ গ'ল গোটেই তিনিটা লিষ্ট আপোনালোকে ডাউনলোড কৰি চাই ল'ব দেখিছে গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ ৰিজাল্ট নটিছ ইয়াৰ 15 তাৰিখ 15 নৱেম্বৰ তাৰিখে আহিলে আৰু এখন 18 নৱেম্বৰত আহিছে আৰু 22 নৱেম্বৰ তাৰিখে এটা আহিছে পোষ্টখিনি যদি চাই এইখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফায়াৰ ইমাৰ্জেঞ্চি মানে গোটেইখিনি পোষ্ট যিমানখিনি পোষ্ট MTS সুইপাৰ ড্ৰাফটমেন কুক আদি কৰি গোটেই পোষ্টখিনিৰ কাৰণে মাৰ্চালচি গোটেইখিনি ৰিজাল্ট এইখিনি দেখিছেনে প্ৰভিজনেলি শৰ্ট লিষ্টেড কেণ্ডিডেট আপুনি যিখিনি পোষ্টতে এপ্লাই কৰিছে গোটেই তিনিটা লিষ্টে আপুনি ডাউনলোড কৰি আপোনাৰ যিটো ৰোল নাম্বাৰ আছিলে সেই ৰোল নাম্বাৰটো আপোনালোকে চাই ল'ব মই যেহেতু এক্সাম দিছিলোঁ কিন্তু ৰোল নাম্বাৰটো ইয়াত সাৰ্চ কৰিব পৰা অপশ্যনটো দিয়া নাই মই চাব লাগিব গোটেই তিনিটা লিষ্ট শিকিছোঁ এতিয়া লগালগ পাই আপোনালোকৰ ভিডিঅ'টো বনাই দিছোঁ পাছ কৰিছোঁ ফেইল কৰিছোঁ নিশ্চয় জনাব নেক্সট ভিডিঅ'ত ইয়াত আপোনাৰ যিটো ৰোল নাম্বাৰ আছিলে আপোনালোকে ধুনীয়াকৈ গোটেই লিষ্টখিনি চাব লাগিব গোটেই তিনিখন লিষ্টে চাব আৰু যদি ওপৰলৈ স্ক্ৰল কৰি দিওঁ কেতিয়া PST PET আছে মই আপোনালোকক জনাই দিছোঁ দেখিছে পোষ্ট কোড যিটো দিছিলে PST PET ফৰেষ্ট গাৰ্ড ফায়াৰমেন কনষ্টেবল চিভিল পুলিচ APBN IRBN গোটেইখিনি লেডি কনষ্টেবল ছোৱালীও যিহেতু পোষ্ট আছিলে তাৰ PST PET হ'ব 26/11/2024 26 নৱেম্বৰ তাৰিখে হ'ব আজি যিহেতু 23 নৱেম্বৰ হ'লে আজি যিহেতু আপোনালোকৰ 22 নে 23 নৱেম্বৰ মই একজেক্টলি ডেটটো মনত নাই আপোনালোকে আৰু 3 দিন মাত্ৰ সময় আছে আপোনালোকৰ টেষ্ট ভেনুটো দিছে পুলিচ ট্ৰেইনিং চেণ্টাৰ বান্দৰদুৱা তাৰপিছত ৰিমাৰ্কত দিছে বেটছ ৱাইজ শিডিউল ফৰ PET PST উইল বি নটিফাইড শৰ্ট লিষ্টেড ইন APSSB পৰ্টেল তাৰপিছত এইখিনিও দিছে আপোনালোকৰ ভেনুটো আৰু দিছে এইখিনি এইকেইটা কোডৰ যিকেইটা ভেনু আছিলে যিকেইটা এপ্লাই কৰিছিলে কনষ্টেবল বা যিকোনো পোষ্টৰ ইয়াত 16 তাৰিখ 12 মাহ 2024 পৰা 19 তাৰিখ 12 মাহ 2024 আপোনালোকে গৈ উপস্থিত হ'ব লাগিব এই ভেনুটোত যেটো APSSB অফিচ ইটানগৰ ইয়াত আপোনালোকে উপস্থিত হ'বগৈ লাগিব দেখিছে গোটেই লিষ্টখন ধুনীয়াকৈ ভালদৰে পঢ়ি চাই ল'ব এই গোটেই তিনিটা লিষ্ট মই তলৰ টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইনিং হৈ ল'ব তাতে গোটেই নটিছ কেইটা দি দিম আপোনালোকে যদি এক্সাম দিছিলে অৰুণাচল পুলিচৰ পোষ্টখিনিত টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব তাতে মই নটিছ কেইখন দি দিম আৰু যদি আপোনালোকৰ ৰোল নাম্বাৰটো তাত আছে তেন্তে যিটো ডেট দিছে যিটো চেণ্টাৰ দিছে তাত গৈ আপোনালোক উপস্থিত হ'ব লাগিব আৰু হয়তো এডমিট কাৰ্ড নাহিব সেই লিষ্টখন লৈ গ'লে হ'ব আপোনাৰ নামটো যিহেতু আছে আপুনি ৰোল নাম্বাৰটো দেখাই দিলে আপুনি PST PET যি নেক্সট প্ৰচেছ হ'ব আপুনি গোটেইকেইটা তাত দিবলৈ পাব যিটো ভেনু দিছে সেইটোত সময়মতে আপোনালোকে উপস্থিত হ'লেগে হৈ গ'ল এই তিনিখন নটিছ আহিছে 15 নৱেম্বৰত আহিছে আপোনালোকৰ তাৰপিছত আহিছে 18 নৱেম্বৰ আৰু 22 নৱেম্বৰ গোটেই নটিছ কেইটা মই আপোনালোকৰ টেলিগ্ৰাম চেনেলত দি দিম টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব যদি এক্সাম দি থৈছিলে আৰু তেতিয়া নটিছ কেইটা ভালদৰে চাব গোটেইখন ভালদৰে চাব যেহেতু অকমান টানকৈ দিছে ডাইৰেক্ট সাৰ্চ কৰিব পৰা অপশ্যন নাই আপুনি জুপি চাব লাগিব ভালদৰে আপোনাৰ ৰোল নাম্বাৰটো তেতিয়া যদি নাম আছে আপোনালোকৰ কংগ্ৰেচুলেশ্যন PST PET নেক্সট প্ৰচেছ আপোনালোকে দিবলৈ যাব নেক্সট আপোনালোকে চেনেলটোত টেলিগ্ৰাম চেনেলটোত গৈ ধুনীয়াকৈ ৰিজাল্টটো চাই ল'ব যদি এক্সাম দিছিলে আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ নেক্সট আকৌ অন্য এটা অতি নতুন আপডেটৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে তলৰ ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দি দিছোঁ ফ'ল' কৰি ল'ব ধন্যবাদ